হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল আছামিজ পাকঘৰলৈ। আজি মই একেবাৰে কম সময়তে খুব সহজতে বনাব পৰা শীতকালৰ এটা খুবেই সোৱাদ লগা ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰোঁ যে ভিডিঅ'টো চাই ভাল পাব। কাৰীখন বনাবলৈ গেছত এটা কেৰাহী পাতি দিলোঁ আৰু দি দিলোঁ ইয়াত তেল। তেলখিনি গৰম হ'বৰ বাবে মই অলপ সময়লৈকে ৱেইট কৰিছোঁ আৰু তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত 1 চামুচ গোটা জিৰা এড কৰি দিলোঁ। গোটা জিৰাখিনি দি মই অলপ মিক্স কৰি লৈছোঁ। এড কৰি দিলোঁ এটা শুকান জলকীয়া। জলকীয়াটো মই 3 ডোখৰ কৰি লৈছোঁ। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। জিৰা আৰু জলকীয়া যেতিয়ালৈকে ধুনীয়া গোন্ধ এটা নোলায় তেতিয়ালৈকে মই এইখিনি ভাজি লৈছোঁ। ভাজি হৈ গ'ল। এতিয়া মই পাতল পাতলকৈ 3টা পিঁয়াজ কাটি লৈছিলোঁ, সেইখিনিও মই এড কৰি দিলোঁ। পিঁয়াজখিনি মই ৰঙচুৱাকৈ নাভাজোঁ, পিঁয়াজখিনি অলপ কোমল ভাৱ অহালৈকে মই এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি কোমল হৈ গ'ল, পিঁয়াজৰ কালাৰ একেবাৰে চেঞ্জ হৈ গ'ল। এতিয়া মই এড কৰি দিলোঁ এটা আলু কাটি লৈছিলোঁ, এইখিনি মই এড কৰি ল'লোঁ। আলুখিনি এড কৰি দিলোঁ। মূলা এটা কাটি লৈছিলোঁ মিডিয়াম চাইজৰ, মূলাখিনি মই এড কৰি দিলোঁ। মই যিহেতু 6 মিহলি পাচলিৰে বনাইছোঁ, সেয়ে মই যিবোৰ টান পাচলি সেইখিনি মই প্ৰথমতে এড কৰি দিছোঁ। মই মিক্স পাচলি বনাইছোঁ। আলু আৰু মূলাখিনি দি মই অলপ সময়লৈকে ভাজি ল'লোঁ। এতিয়া এড কৰি দিলোঁ ফুলকবিখিনি। ফুলকবি আৰু মূলাখিনি মই অলপ গৰম পানীৰে তিয়াই থৈছিলোঁ। ফুলকবি, মূলা আৰু আলুখিনি মই আগতীয়াকৈ দি দিছোঁ, যিহেতু এইখিনি অলপ সিজিবলৈ সময় লাগে। সেইবাবে মই আগতীয়াকৈ ফুলকবি, আলু আৰু মূলাখিনি অলপ সিজাই ল'ম। এতিয়া ভালদৰে মই মিক্স কৰি দিছোঁ। ভালদৰে মিক্স কৰি হৈ গ'ল। এখন ঢাকনেৰে ঢাকি দিছোঁ যাতে পাচলিখিনি সিজি যায়। প্ৰায় 5-6 মিনিটমানৰ বাবে মই এনেকুৱাকৈ ঢাকি থ'লোঁ আৰু এয়া ঢাকনি উদঙাই দেখিছোঁ। পাচলিখিনিৰ কালাৰ চেঞ্জ হৈ গৈছে, ভালেমানখিনি সিজি গৈছে, প্ৰায় 50% সিজি গৈছে। এতিয়া আকৌ মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া বাকী পাচলিখিনিও মই এড কৰি দিম। এয়া মই 2টা কল কাটি লৈছিলোঁ। মই কিন্তু পাচলিখিনি দীঘলীয়া চাইজতে কাটিছোঁ। কলটো মই দীঘলীয়াকৈ কাটি ল'লোঁ আৰু এয়া কেপচিকাম মই 2টা কাটি লৈছোঁ, এইখিনিও এড কৰি দিলোঁ। গোটেই পাচলিখিনি মই ডাঙৰ চাইজতে কাটিছোঁ। পাচলিখিনি গোটেইখিনি মই সমানকৈ কাটি লৈছোঁ। বন্ধাকবি মই এবাটিমান কাটি লৈছোঁ, বাকী পাচলি সমানে একেলগে। গোটেই পাচলিখিনি মোৰ দি হৈ গ'ল, বেলেগ আৰু একো মই পাচলি নিদিওঁ। আপোনালোকৰ ঘৰত যাৰ যি পাচলি থাকে সেই তেনেকুৱাকৈ পাচলি দি বনালেও হয়, একো কথা নাই যে ফুলকবিয়ে দিব লাগিব, কেপচিকামে দিব লাগিব। যিকোনো 5-6 বিধ পাচলি মিক্স কৰি বনাই খালে, এনেকুৱা মিক্স কৰি বনালে খাবলৈ খুব বেছি ভাল লাগে। মোৰ ঘৰত যি আছিলে আজি মই সেইখিনিৰে বনাইছোঁ। এতিয়া এড কৰি দিলোঁ কাটি থোৱা 4টা কেঁচা জলকীয়া। লগতে এড কৰি দিলোঁ আদা নহৰুৰ পেষ্ট 1 চামুচ। এইখিনি দি মই এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। গেছৰ ফ্লেমটো মই মিডিয়াম হাই কৰি পাচলিখিনি ভালদৰে ভাজি ল'ম। এতিয়া এড কৰি দিলোঁ সোৱাদ অনুসাৰে নিমখখিনি দি ভালদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰি হৈ গ'ল। এতিয়া এখন ঢাকনেৰে ঢাকি দিছোঁ। প্ৰায় 5-6 মিনিটৰ বাবে মই ঢাকি দিলোঁ। আৰু 5 মিনিট পিছত মই ঢাকনি উদঙাই দেখিছোঁ পাচলিখিনি ধুনীয়াকৈ সিজি গৈছে। পাচলিৰ পৰা ভালেমান পানী ওলাই গ'ল। এতিয়া এড কৰি দিলোঁ 1 চামুচ মই কচুৰি মেথিখিনি মই অলপ ভাজি লৈছিলোঁ। ভাজি মই হাতেৰে অলপ মোহাৰি কচুৰি মেথিখিনি এড কৰি দিলোঁ। এতিয়া এড কৰি দিলোঁ আধা চামুচ গৰম মছলা, আধা চামুচ হালধি পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ জলকীয়া পাউডাৰ। মছলাখিনি দি মই এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। অলপ সময়লৈকে মই এইখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই এড কৰি দিছোঁ এচিকুট চেনি। এই কাৰীখন বনাওঁতে চেনি অকণমান এড কৰিব লাগিব, তেতিয়া খাবলৈ বেছি সোৱাদ হয়। চেনিখিনি দি মই আকৌ ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া আকৌ মই ঢাকন এখনেৰে ঢাকি দিলোঁ। প্ৰায় 3 মিনিটমানৰ পিছত মই ঢাকনি উদঙাই দেখিছোঁ আমাৰ
পাচলিখিনি ধুনীয়াকৈ সিজি গ'ল, মছলাখিনিও ধুনীয়াকৈ এডজাষ্ট হৈ গ'ল। এতিয়া মই কেঁচা জলকীয়া দুটা গোটাকৈ দি দিছোঁ। এনেকুৱা মিক্স পাচলি বনালে কেঁচা জলকীয়া চেপি খালে খাবলৈ বৰ ভাল লাগে, সেয়ে মই গোটাকৈ দি দিলোঁ। জলকীয়াখিনি যাতে ভালদৰে সিজি যায় তাৰ বাবে মই আকৌ ঢাকন মাৰি দিলোঁ প্ৰায় 2-3 মিনিটৰ বাবে। 2-3 মিনিট হৈ গ'ল, মই ঢাকনি উদঙাই দেখিছোঁ আমাৰ কাৰীখন ৰেডি হৈ গৈছে। এতিয়া এড কৰি দিলোঁ কাটি থোৱা ধনিয়া পাত। ধনিয়া পাতখিনি দি ভালদৰে মই মিক্স কৰি লৈছোঁ। মিক্স কৰোঁতে আমি একেবাৰে লাহে লাহে কৰিব লাগিব, নহ'লে পাচলিখিনি ভাঙি যাব। পাচলিখিনি গোটা হৈ থাকিলে খাবলৈ ভাল লাগে। লাহে লাহে মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আমাৰ কাৰীখন ৰেডি হৈ গৈছে। এই কাৰীখন আপুনি গৰম গৰম ভাতৰ লগত, ৰুটিৰ লগত, পুৰিৰ লগত সকলো লগতে পৰিৱেশন কৰিব পাৰে। খাবলৈ খুব বেছি ভাল লাগে। আৰু এয়া কাৰীখন দেখিবলৈ কিমান ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হয়। এবাৰ হ'লে ট্ৰাই কৰিব। এই ৰেচিপিটো বনাবলৈ মই কিন্তু এক্সট্ৰা পানী অলপো ইউজ কৰা নাই। এক্সট্ৰা পানী নিদিয়াকৈ কাৰীখন বনাবলৈ চেষ্টা কৰিব, খাবলৈ খুব বেছিয়ে ভাল লাগে। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।